শাৰীৰিক আৰু মানসিক উৎকৰ্ষৰ বাবে চাইক্লিং ৰেলী বাহিৰ কৰে যোৰহাট ৰজা মৈদাম ক্লাবৰ বিষয়ববীয়াসকলে। ৰজা মৈদাম ক্লাবৰ বাৰ্ষিক যোৰহাট চাইকেল ৰেলী আজি পুৱা 6:30 ফ্লেগ অফ কৰি শুভাৰম্ভ কৰে বিশিষ্ট সমাজকৰ্মী ৰবীন্দ্ৰনাথ চক্ৰৱৰ্তীয়ে। ৰজা মৈদাম ক্লাবৰ প্ৰাংগণৰ পৰা আৰম্ভ হোৱা এই চাইকেল ৰেলী শুভাৰম্ভ কৰে ৰবীন্দ্ৰনাথ চক্ৰৱৰ্তীয়ে। পঞ্চদশ বৰ্ষৰ চাইকেল ৰেলীত অংশগ্ৰহণ কৰে ক্লাবৰ 20 জন চাইক্লিষ্টে। তেওঁলোকৰ প্ৰায় কেইজনেই 50-60 বছৰ ঊৰ্ধৰ ব্যক্তি। যোৰহাটৰ পৰা কাজিৰঙালৈ 90 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিব এইসকল চাইক্লিষ্টে। এই বছৰ চাইকেল ৰেলী ৰজা মৈদাম ক্লাবৰ প্ৰতিষ্ঠাপক সদস্য তথা অসমৰ সাঁতোৰ ক্ৰীড়াৰ অন্যতম গুৰি ধৰোঁতা দেৱকুমাৰ হাজৰিকাৰ সোঁৱৰণত উৎসৰ্গা কৰা হয়। চাইকেল ৰেলীত অংশগ্ৰহণ কৰে ৰজা মৈদাম ক্লাবৰ সভাপতি ৰেৱকুমাৰ হাজৰিকা, সম্পাদক মনোহৰ লাল গুপ্তা, আহ্বায়ক প্ৰশান্ত বৰুৱাৰ লগতে ক্লাবৰ বিষয়ববীয়াসকল। অনুষ্ঠানত উপস্থিত থাকে মুছফিকুৰ ৰহমান হাজৰিকা, চিকিৎসক বলিন খাৰঘৰীয়া, চিকিৎসক কে শৰ্মা, হেমন্ত কলিতা, প্ৰণৱ বৰঠাকুৰ, মৃদুল হাজাৰা, পংকজজ্যোতি শ্ৰুতিকৰৰ লগতে বহুসংখ্যক ক্ৰীড়া অনুৰাগী, স্থানীয় ৰাইজ উপস্থিত থাকে। ব্যুৰো ৰিপৰ্ট, পোহৰ লাইভ। যোৰহাটৰ জেবি ৰোডত অৱস্থিত জ্যোতিষ্মান ড্ৰাগছ। আপোনালোকৰ সেৱাত জ্যোতিষ্মান ড্ৰাগছ। আমাৰ ইয়াত শিশুসকলৰ লগতে প্ৰাপ্তবয়স্ক পুৰুষ মহিলাসকলৰ বিভিন্ন ৰোগৰ ঔষধ উপলব্ধ। পুৱা 9 বজাৰ পৰা নিশা 10 বজালৈ খোলা থকাৰ লগতে বিভিন্ন ঔষধ ৰেহাই মূল্যত উপলব্ধৰ ব্যৱস্থা। আপোনালোকৰ জৰুৰীকালীন সেৱাৰ বাবে জ্যোতিষ্মান ড্ৰাগছ। আমি সদায় সাজু। আমাৰ ঠিকনা জেবি ৰোড, যোৰহাট।